প্ৰতিদিন টাইমৰ বাতৰিৰ প্ৰভাৱ চিৰাঙৰ ভাৰত ভূটান সীমান্তৰ বড়ো মাধ্যমৰ চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ দুৰৱস্থাৰ বাতৰি সম্প্ৰচাৰ হৈছিল প্ৰতিদিন টাইমত আৰু এই বাতৰিৰ পাছতেই গা লৰিল চিৰাং জিলা প্ৰাথমিক শিক্ষা বিভাগৰ 10 আগষ্টত তৎকালীনভাৱে এজন সহকাৰী শিক্ষক নিযুক্তি দিয়া হয় বিদ্যালয়খনত নিযুক্তিৰ পাছতেই প্ৰতিদিন টাইম আৰু এপছক ধন্যবাদ জ্ঞাপন কৰিলে বিদ্যালয়খনৰ প্ৰধান শিক্ষক সঞ্জীৱ বসুমতাৰীৰ লগতে অভিভাৱকসকলে আৰু এই সন্দৰ্ভত আমাৰ সাংবাদিক জয়ন্ত দেৱনাথৰ এক ৰিপৰ্ট আপোনালোকলৈ আগবঢ়াইছো জিলাৰ ভাৰত ভূটান সীমান্তৰ এটি বড়ো মাধ্যমৰ এলপি স্কুল 6টা শ্ৰেণী কোঠা ছাত্ৰ ছাত্ৰীৰ সংখ্যা 73 গৰাকী তাৰ বিপৰীতে শিক্ষক মাত্ৰ এগৰাকী এই শিক্ষা বিভাগৰ এই দুৰৱস্থাৰ বাতৰি আমি যোৱা 7 আগষ্ট তাৰিখে আমি প্ৰতিদিন টাইমত সম্প্ৰচাৰ কৰিছিলোঁ আৰু এই প্ৰতিদিন টাইমত এই বাতৰি সম্প্ৰচাৰ কৰাৰ পিছত এতিয়া দেখিবলৈ পোৱা গৈছে যে জিলা শিক্ষা বিভাগৰ পৰা এগৰাকী কৈ অতিৰিক্ত শিক্ষক এইখন বিদ্যালয়ত নতুনকৈ নিযুক্তি প্ৰদান কৰিছে মুঠৰ ক'ব লাগিব যে প্ৰতিদিন টাইমৰ বাতৰিৰ পিছত যেন গা লৰিল জিলা শিক্ষা বিভাগৰ এতিয়া মই এই স্কুলখনৰ পৰিৱেশ মই দেখুৱাইছোঁ যিখন বিদ্যালয়ত এই মাত্ৰ দুটাকৈ শ্ৰেণী কোঠা আছে এই শ্ৰেণী কোঠাত তিনিটাকৈ শ্ৰেণী ইয়াতে পাঠদান কৰি থকা হৈছে কিন্তু যথেষ্ট অসুবিধাৰ মাজতো কিন্তু এই বিদ্যালয়ৰ শিক্ষকসকলে এই বিদ্যালয়খনত তেওঁলোকে ছাত্ৰ ছাত্ৰীক শিক্ষাদান কৰি আছিলে কিন্তু দুজনকৈ শিক্ষক দিলেও কিন্তু এতিয়া বৰ্তমান বিদ্যালয়ৰ ডাঙৰ সমস্যা হৈছে ছাত্ৰ ছাত্ৰীৰ সংখ্যাৰ বিপৰীতে ইয়াতে নাই পৰ্যাপ্ত শ্ৰেণী কোঠালি যাৰ কাৰণে এতিয়া দেখিবলৈ পোৱা গৈছে যে এইখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক এনেদৰে গছৰ তলত লৈ কেনে ইয়াতে শিক্ষকগৰাকীয়ে পাঠদান কৰিব লগা হৈছে সেই দৃশ্য মই দেখুৱাইছোঁ এতিয়া শিক্ষকজনৰ লগত মই আমাৰ যিগৰাকী প্ৰধান শিক্ষক আছে সঞ্জীৱ বসুমতাৰী মই তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিছোঁ সঞ্জীৱ বসুমতাৰী ডাঙৰীয়া আমি যোৱা 7 আগষ্ট তাৰিখে আপোনালোকৰ বিদ্যালয়ত চিৰাং জিলা আপচুৰ সৈতে আমি আহিছিলোঁ আৰু আপোনালোকৰ বিদ্যালয়ৰ যিটো দুৰৱস্থা 6টা ক্লাছ 73 গৰাকী ছাত্ৰ ছাত্ৰীৰ মাজতে আপুনি অকলে পাঠদান কৰি আছিলে আৰু এই বাতৰি কৰাৰ পিছত কি পৰিৱৰ্তন হ'ল আপোনাৰ স্কুলত প্ৰথমতে মই প্ৰতিদিন টাইমত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাৰ লগত সহযোগতে মই আজি এজন সহকাৰী শিক্ষক মই পাবলৈ সক্ষম হৈছে তাৰ বাবে আপোনালোকক মই অন্তৰেদি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ চিৰাং জিলা এপছু আৰু টেণ্ডুৱাৰ আঞ্চলিক কমিটি এপছু আৰু শান্তিপুৰ কুংগ্ৰিং আৰু দাঁতগাড়ীৰ পৰা এপছু আহিছে তেখেতকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতৰ সহযোগতে মই আজি এজন সহকাৰী শিক্ষক পাবলৈ সক্ষম হৈছে গতিকে প্ৰতিদিন টাইমক মই বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ কৰ্তব্য আছিল এতিয়া কথাটো হৈছে যে আপোনাৰ বিদ্যালয়খনত ইমান দিনে ছাত্ৰ ছাত্ৰীৰ বিপৰীতে আপুনি অকলে ক্লাছ কৰি আছিলে কিন্তু আমি আজি লক্ষ্য কৰিছোঁ যে এইখন বিদ্যালয়ত যিমানখিনি ছাত্ৰ ছাত্ৰী বা শ্ৰেণী কোঠা আছে তাৰ বিপৰীতে মাত্ৰ 2টা কোঠালি কেনেকৈ শিক্ষাদান কৰিব লগা হৈছে যাৰ কাৰণে এতিয়া দেখিবলৈ পাইছোঁ আপুনি গছৰ তলত পাঠদান কৰিব লগা হৈছে কি ক'ব এই সন্দৰ্ভত সঁচাকৈ মই আজি অনুভৱ কৰিছোঁ মোৰ মানে ছাত্ৰ সংখ্যা বৰ্তমান আছে যেনিবা 73জন সেইকাৰণে 2টা সৰু ৰুমত মানে শ্ৰেণীটো ল'বলৈ বহুত অসুবিধা হয় মানে ক্ৰাউডেড হৈ যায় আৰু কি সেইকাৰণে আজি মানে মই এজন এনে ভলণ্টিয়াৰ হিচাপে এজন ছোৱালী সেইদিনাটো নাছিলনে মই অকলে সেইকাৰণে যাতে ছাত্ৰ ছাত্ৰীবিলাক অলপ শিক্ষাদান দিয়াত অলপ কিবা সুবিধা হয় তাৰ কাৰণে এজন লৈছিল আৰু কি মই ভলণ্টিয়াৰ হিচাপত সেই যদি এটা শ্ৰেণীত কোঠাত পঢ়াই আৰু এটাত যোৱাকালিৰ পৰা এজন ছাৰ আহিছে আমাৰ নতুনকৈ সহকাৰী শিক্ষক ছাৰ সেই অহাৰ লগে জাগা নাই আৰু কি সেইকাৰণে মই আজি মানে তাতেতো এটা সৰু ৰুমত 2জন শিক্ষক সামলাবৰ কাৰণে একেবাৰে নাটনি হৈ যায় সেইকাৰণে মই বাহিৰত ওলাই মানে ক্লাছটো ল'ব লগা হৈছে গছৰ ছায়াত নতুন বিল্ডিঙৰ কাৰণে আপোনালোকে জিলা কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰা নাছিল নেকি জিলা কৰ্তৃপক্ষৰ লগত মই ইঞ্জিনিয়াৰ আছে এজন আমাৰ যেনিবা ডিপাৰ্টমেণ্টৰ তাতে ইঞ্জিনিয়াৰ লগত মই 3 বছৰ ধৰে মই লাগি আছে আৰু কি ছাৰ লগত সেই ছাৰে মানে মোক আশা দিছে আপোনাৰতো হৈ যাব এই বছৰতে হৈ যাব মই অলপ আগত 1 মাহ আগত মই যাই ইঞ্জিনিয়াৰ ছাৰ লগত কথা পাতিলোঁ তেখেত কৈছে আৰু কি হৈ যাব এলিগেশ্যন আহিলে আপুনি পাই যাব চিন্তা নকৰিবি মই আপোনাক জনাই দিম
এনেকুৱা কিন্তু বাস্তৱত হোৱা নাই কিন্তু বাস্তৱত মই আশা কৰি ৰৈ আছে এতিয়ালৈকে মানে এতিয়ালৈকে হোৱা নাই আৰু কি পাম বুলি আশা কৰিছোঁ ধন্যবাদ জ্ঞাপন Thank you. কৰিছোঁ সঞ্জীৱ ধন্যবাদ জনাইছোঁ জয়ন্ত দেৱনাথ।